নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। চৰিত্ৰ পাঠ আপোনালোকে যেতিয়া বিদ্যালয়ত পঢ়িছিল বা আমিবিলাকে যেতিয়া বিদ্যালয়ত অধ্যয়ন কৰি আছিলোঁ, চৰিত্ৰ পাঠ নামৰ এখন বিশেষ পাঠ্যপুথি আচলতে প্ৰৱৰ্তন কৰা হৈছিল বা প্ৰচলন আছিল। কিন্তু আজি কেইবা বছৰ আগৰ পৰা চৰিত্ৰ পাঠ নামৰ এই পাঠ্যপুথিখন বিদ্যালয় শিক্ষাত নোহোৱা হৈ পৰিছিল আৰু পুনৰবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগে এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন প্ৰস্তুত কৰি উলিয়াইছে আৰু শ্ৰেণীকোঠাত ইয়াক প্ৰয়োগ কৰিবলৈ বুলিও নিৰ্দেশনা প্ৰদান কৰিছে। আৰু ইতিমধ্যেই প্ৰতিখন বিদ্যালয়ত হয়তো এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন আহি পৰিছে। মই আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। এইখনেই সেই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখনৰ বেটুপাঠ আৰু ষষ্ঠ শ্ৰেণীৰ কাৰণে আহিছে। আৰু যদি ক'বলৈ যোৱা হ'ব, এই চৰিত্ৰ পাঠ পাঠ্যপুথিখন আচলতে ছাত্ৰ ছাত্ৰীৰ নৈতিকতা আৰু মূল্যবোধৰ শিক্ষাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। কোৱাটো প্ৰাসংগিক হ'ব যে বৰ্তমান সময়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ, অৱশ্যে সকলো ছাত্ৰ ছাত্ৰী নহয়, কিছু কিছু ছাত্ৰ ছাত্ৰীৰ নৈতিক যি চৰিত্ৰ গঠনৰ যিটো দিশ, সেই দিশৰ ক্ষেত্ৰত অকণমান বৰ বেছি সবল নাই হোৱা বুলি ক'লেও ভুল কৰা নহ'ব। কাৰণ বিদ্যালয় পৰ্যায়ত দেখিবলৈ পোৱা যায় একাংশ ছাত্ৰ ছাত্ৰীৰ নীতি শিক্ষাৰ যিটো দিশ, সেই দিশটো বহুখিনি কমি গৈছে বুলি ক'লেও ভুল কৰা নহ'ব। আৰু যিহেতুকে ছাত্ৰ ছাত্ৰীসকলৰ নৈতিক চৰিত্ৰৰ যিটো দিশ, সেই দিশৰ উৎকৰ্ষ সঠিককৈ হোৱা নাই, কোনো ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, সকলো ছাত্ৰ ছাত্ৰীকে কথাখিনি আচলতে আওতালৈ অনা নাই। আৰু যিহেতুকে এই সৰ্বত্ৰুটিকৈ যি বিকাশ আচলতে সাধন হ'ব লাগে বুলি কোৱা হয়, ৰাষ্ট্ৰীয় শিক্ষানীতি লগতে বৰ্তমানৰ শিক্ষা ব্যৱস্থাক আচলতে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ কথাটো কোৱা হয়। আৰু গুণগত মানদণ্ড শিক্ষা তেতিয়াহে হ'ব যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ আচলতে সৰ্বত্ৰুটিকৰ বিকাশ হ'ব। আৰু এই সৰ্বত্ৰুটিকৰ বিকাশৰ কথাটোৰ লগত ছাত্ৰ ছাত্ৰীৰ নৈতিক চৰিত্ৰ গঠনৰ কথাটো আচলতে নিহিত হৈ থাকে। গতিকে অনাগত দিনত এই ষষ্ঠ শ্ৰেণীৰ কাৰণে যিখন চৰিত্ৰ পাঠ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে অসম চৰকাৰৰ শিক্ষা বিভাগে, বিদ্যালয় শিক্ষা বিভাগে, আৰু বিদ্যালয়ত আচলতে ইয়াক ব্যৱহাৰ কৰিবলৈ বা শ্ৰেণীকোঠাত প্ৰয়োগ কৰিবলৈ বুলি কোৱা হৈছে। আৰু এই চৰিত্ৰ পাঠ নামৰ এই যিখন পাঠ্যপুথি, এই পাঠ্যপুথিৰ জৰিয়তে অনাগত দিনত এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিৰ জৰিয়তে বা পঢ়িলৈ সিহঁতে বহুখিনি কথা জানিবলৈ সক্ষম হ'ব, অৰ্থাৎ নীতি শিক্ষাৰ কথা জানিবলৈ সক্ষম হ'ব। এইখিনি আছিলে কথা আচলতে। আৰু এই চৰিত্ৰ পাঠ নামৰ পাঠ্যপুথিখন পঢ়িলৈ অনাগত দিনত আমাৰ বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে, যিহেতু ষষ্ঠ শ্ৰেণীৰ কাৰণে আহিছে, সেই ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা পঢ়িলৈ ইয়াৰ ভিতৰত থকা যিখিনি কথাখিনি, সেই অৰ্হতাখিনি আহৰণ কৰি সিহঁতে কিন্তু সিহঁতৰ নৈতিক যি চৰিত্ৰ যিটো দিশ, সেই দিশৰ ক্ষেত্ৰত উৎকৰ্ষ সাধন কৰিব পাৰিব। আৰু ইয়াৰ উপৰি এই পাঠ্যপুথিয়ে কিন্তু ছাত্ৰ ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো সুবিধা প্ৰদান কৰিব। এইখিনি আছিল কথা। সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ। টেক কেয়াৰ।